নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কোপছ। আছাম পুলিচ ABUB এপিয়াৰৰ ট্ৰেক ডিটেইলছ, অৰ্থাৎ আছাম পুলিচৰ যিটো অনগয়িং ৰিক্ৰুটমেণ্ট প্ৰচেছ এটা চলি আছে, যিটো 3 অক্টোবৰ 2024 পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে। তো সেই বস্তুটোৰ ওপৰত বেছ কৰি এটা ভিডিঅ' বনাব লৈছোঁ, যিটো কমপ্লিটলি কোনো ধৰণৰ অফিচিয়েল নটিচ নহয় বা SLPRB আণ্ডাৰত ওলোৱা কোনো ধৰণৰ নটিচ নহয়। নটিচটো এটা মই PDF টো বনাইছোঁ মোৰ এক সমীক্ষাৰ পৰা। মোৰ কমিউনিটি টেবত মই এটা বস্তু দিছিলোঁ যে ক'ত কোন ডিষ্ট্ৰিক্টত কিমান মিটাৰ ট্ৰেক বনাইছে। তো সেই বস্তুটো ওপৰত বেছ কৰি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কোন ডিষ্ট্ৰিক্টত কিমান মিটাৰৰ ট্ৰেক চলিছে আৰু কিমানটা ৰাউণ্ড হ'ব আপোনালোকৰ বাবে, সেই বস্তুটো মই আপোনালোকক শ্বৰ্টলি দেখাই দিব বিচাৰিছোঁ। তো ইয়াতে এটা নোট লিখি দিছোঁ যাতে কোনো ধৰণৰ PDFটোক লৈ পিনি কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি নহয় বা অফিচিয়েল ৱেবছাইটৰ জৰিয়তে পোৱা PDF নে বুলি কোনো যাতে নুসুধে। এইটো এটা আমাৰ সমীক্ষাৰ জৰিয়তে আমি PDFটো ৰেডি কৰিছোঁ। তো কথা হ'ল কি, ডিষ্ট্ৰিক্ট ৱাইজত ট্ৰেক ডিটেইলছটো মই কৈ দিছোঁ। ডিব্ৰুগড়, তিনিচুকীয়া, ওদালগুৰি, দৰং, বাক্সা, তামুলপুৰ, লখিমপুৰ, ধেমাজি, ধুবুৰী, চাউথ চালমৰা, শিৱসাগৰ আৰু চৰাইদেউ। আকৌ এবাৰ কৈ দিছোঁ, ডিব্ৰুগড়, তিনিচুকীয়া, ওদালগুৰি, দৰং, বাক্সা, তামুলপুৰ, লখিমপুৰ, ধেমাজি, ধুবুৰী, চাউথ চালমৰা, শিৱসাগৰ আৰু চৰাইদেউ। এই কেইখন ডিষ্ট্ৰিক্টত 400 মিটাৰৰ ট্ৰেক হ'বলৈ গৈ আছে। আৰু ইয়াতে যি ফৰ মেল কেণ্ডিডেট টোটেল 8 নাম্বাৰ্ছ অফ 8 ৰাউণ্ড হ'ব আপোনালোকৰ বাবে 3200 মিটাৰ ট্ৰেকত। আৰু ফিমেল কেণ্ডিডেটখিনিৰ বাবে 4টা ৰাউণ্ড হ'ব। অৰ্থাৎ আপোনালোকৰ ফিল্ডখনত আপোনালোকে 4 পাক দৌৰিলেই আপোনালোকৰ ট্ৰেকটো কমপ্লিট হৈ যাব। ঠিক আছে। তো নেক্সট আহিলে যোৰহাট, মাজুলী, বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী, কামৰূপ মেট্ৰ', শোণিতপুৰ আৰু বিশ্বনাথ। এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ মেইলৰ বাবে টোটেল 200 মিটাৰ ট্ৰেকৰ ৰেডি কৰিছে, যিটো মেইলৰ বাবে 16 নাম্বাৰ্ছ অফ 16 ৰাউণ্ড হ'ব আৰু ফিমেইলৰ বাবে টোটেল 8 ৰাউণ্ড হ'ব। ঠিক আছে। তো নগাঁও, মৰিগাঁও, হোজাই আৰু গোৱালপাৰা এইকেইটা ডিষ্ট্ৰিক্টত 320 মিটাৰৰ ট্ৰেক ৰেডি কৰিছে। গতিকে ফৰ দ্য মেল কেণ্ডিডেট টোটেল নাম্বাৰ্ছ অফ 10 ৰাউণ্ড হ'ব আৰু ফিমেল কেণ্ডিডেটৰ বাবে টোটেল 5 ৰাউণ্ড হ'ব। তো ডিষ্ট্ৰিক্টখিনি কৈ দিছোঁ, নগাঁও, মৰিগাঁও, হোজাই আৰু গোৱালপাৰা এইটোত 320 মিটাৰৰ ট্ৰেক। যোৰহাট, মাজুলী, বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী, কামৰূপ মেট্ৰ', শোণিতপুৰ আৰু বিশ্বনাথ এইটোত 200 মিটাৰৰ ট্ৰেক। ডিব্ৰুগড়, তিনিচুকীয়া, ওদালগুৰি, দৰং, বাক্সা, তামুলপুৰ, লখিমপুৰ, ধেমাজি, ধুবুৰী, চাউথ চালমৰা, শিৱসাগৰ আৰু চৰাইদেউ এই ডিষ্ট্ৰিক্টকেইখনত টোটেল 400 মিটাৰৰ ট্ৰেক আছে। তো কথা হ'ল কি, 3 অক্টোবৰৰ পৰা ফিমেল কেণ্ডিডেটখিনিৰ ষ্টাৰ্ট হ'ব। তো গতিকে মেলখিনিৰ বাবে যথেষ্ট সময় আছে। এতিয়াও লগভগ 20 দিনৰ পৰা 30 দিনৰ হাতত সময় থাকিব। কথা হ'ল কি, তেওঁলোকে বহুতে 400 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰি আছিলে, কিন্তু হঠাৎ এতিয়া 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰিব। তো এই যিমান কেইদিন আছে আপোনালোকৰ হাতত 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছটো কৰিব। 400 মিটাৰ বাবেতো ঠিকে আছে, 8 পাক বা 4 পাক ছোৱালীৰ কাৰণে। কিন্তু 200 মিটাৰ ট্ৰেকত যিসকলে প্ৰেক্টিছ এক্সামটো দিবলৈ PSCটো যাৰ হ'ব 200 মিটাৰ ট্ৰেকত, এটা তাত বস্তু নটিচ কৰিব আৰু নিজৰ মাইণ্ডটোক অকণমান ষ্ট্ৰং বনাই ৰাখিব যে আপোনালোকে এই 16 ৰাউণ্ড নাম্বাৰ্ছ অফ 16 ৰাউণ্ড টোটেল এই 16 ৰাউণ্ডটা আপোনালোকৰ মগজুত কেনেকৈ থাকে বস্তুটো, মানে ধৰক আপোনালোকে 5 পাকমান ঠিকে মাৰিব। 5 পাকমান মৰাৰ পাছত আপোনালোকৰ অলপ কনফিউজ হ'ব, এইটো 6 নম্বৰ পাক আছিলে নেকি বাৰু, বা এইটো 7 নাম্বাৰ্ছ অফ 7 পাক নেকি, এনেকৈ ভাবি পিনি অলপ কনফিউজ হৈ নাযাব। গতিকে কেতিয়াবা কিছুমান কেণ্ডিডেটে 15 পাক কমপ্লিট কৰি 16 পাকত নোসোমোৱাকৈ গুচি আহে, সোমাই দিয়ে ভিতৰলৈ, বা কিছুমানৰ 8 পাক নহওঁতে আপোনালোকে 4 পাকতে সোমাই। এই প্ৰব্লেমটো ফেচ কৰিব 200 মিটাৰ যাৰ ট্ৰেক আছে তেওঁলোকে ফেচ কৰিব। যোৰহাট, মাজুলী, বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী আৰু কামৰূপ মেট্ৰ', শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্ট। তো কথা হ'ল কি, এই 200 মিটাৰ ট্ৰেকৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই ৰাউণ্ডকেইটা কমপ্লিটলি অলপ মাইণ্ডটো ষ্ট্ৰং কৰি তেওঁলোকে হিচাপটো ভালদৰে ৰাখিব। বহুতে কি কৰে, আমি যেতিয়া দৌৰিছিলোঁ তেতিয়া শিলগুটি ইউজ কৰে, সৰু শিলগুটি ইউজ কৰে, বা হাততে কিবা এটা বস্তু ৰাখি থয়, ধৰক 16টা বস্তু ৰাখি থয় আৰু প্ৰতিটো পাক কমপ্লিট হওঁতে এটা বস্তু গিৰাই যায়। তেনেকুৱা কৰিলে একচুৱেলি লোকৰ ডিষ্টাৰ্ব হয়, বাকীখিনি কেণ্ডিডেটৰ ডিষ্টাৰ্ব হ'ব। কাৰণ তেওঁলোকে ৰানিং ট্ৰেকটোত যেতিয়া শিলগুটি পৰি যাব বা কিবা এটা প্লাষ্টিক টাইপ বস্তু পৰি যাব, তেওঁলোকৰ ডিষ্টাৰ্ব হ'ব পাৰে। গতিকে অলপ যিটো বস্তুৱে যাতে লোকৰ একো প্ৰব্লেম নহয় তেনেকুৱা বস্তু এটা হাতত কমপ্লিটলি ৰাখি ৰ'ব, আৰু এটা ৰাউণ্ডৰ পৰৱৰ্তী সময়ত আপোনালোকে সেই বস্তুটো পেলাই যাব। তেতিয়া আপোনালোকৰ ৰাউণ্ডটো ক্লিয়াৰলি কমপ্লিটলি মনত থাকিব বা কনফিউজ নহয় তেতিয়া। ঠিক আছে। তো আকৌ এবাৰ কৈছোঁ, নটিচখন কোনো ধৰণৰ অফিচিয়েল নটিচ নহয়। যদি কিবা নটিচখনৰ বা PDFটো আপোনালোকক লাগে তেন্তে মোৰ ইনষ্টাগ্ৰাম ID deep7889 এই নাম্বাৰত ইনষ্টাগ্ৰাম IDটোত মোক এটা মেছেজ কৰি দিব। তো এডুকেটেড কোপ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে
PSC আৰু PETৰ শুভেচ্ছা থাকিলে ভালদৰে দিয়ক, নিজৰ বেষ্ট দিয়ক আৰু অসম পুলিচৰ জোৱান হিচাপে নিজক এবাৰ দেখাই দিয়ক নিজৰ বেষ্টটো। তো তেতিয়ালৈ বাই বাই, জয় হিন্দ, জয় ভাৰত।